কেতিয়াবা অভিনয় কৰিব মন যায়নে? কোনে ল'ব কোনে ল'ব এতিয়া ক'ত আৰু এতিয়া অভিনয় চলিব আৰু কেতিয়াবা মন যায়নে ছাৰ? কৈ থাকো অভিনয় ঘৰত পলিটিক্সতো অভিনয় না চব মানুহকতো সঁচা কাম কৰি দিব নোৱাৰো মিছা কথাটো বুলি ক'ব লাগে সেইটোও অভিনয় নহয় জানো কোনোবা গাঁৱৰ মানুহে কিবা এটা ক'লে এইটো কৰি দিব বুলি ক'লো না সেইটোতো মই জানো এইটোতো মই নোৱাৰো কৰিব সেইটোও অভিনয় ইণ্ডিয়া টিমৰ চবতছে বেছি ভাল পোৱা ক্ৰিকেটাৰ কোন আপোনাৰ? বিৰাট সাংঘাতিক ভাল পায়। ৰিচেণ্টলি আপুনি এটা বিৰাট কোহলিয়ে পিন্ধা ঘড়ী আপুনি ইউকেৰ পৰা আই থিংক ইম্পৰ্ট কৰি আনিছে। এইটো আনিছো এইটো ৰাহুলে আনি দিছে। ভৱিষ্যত পৰিকল্পনা কি ৰাজনীতিত আপোনাৰ? এতিয়া MLA হৈ আছো ভালকে সমষ্টিটো ভালকে কৰি ল'ব পাৰিলে ভাল লাগিব মানুহে আশা কৰিছে সেই আশাখিনি মানুহক মানে সহায় কৰাটো আমাৰ দায়িত্ব টু হেল্প দ্য প'ৰ পিপল। আপুনি প্ৰেমিক কেনেকুৱা আছিল ছাৰ? মই প্ৰেম কৰা নাছিলোঁ প্ৰেম কৰা নাই এই ক্লাছ 10ত এবাৰ প্ৰেম হ'ব লাগে বুলি নাজানি হৈছিল তাৰপিছত হোৱা নাই। বাট এটা কুৱেশ্যনেই আছে মানে মই এতিয়া UKত থাকোঁ মোৰ ডিচেম্বৰ গ্ৰেজুৱেশ্যন আছে মই দেউতাক এইটোৱে সুধিব খুজিছোঁ যিহেতু সি ইমান যে চিৰিয়াছলি মানে ইম'চনেল ইমান ইম'চনেল মই ভবাই নাছিলোঁ বাট ডেফিনেটলি আইল গ' মই ভবা নাছিলোঁ যে ৰাহুলে ইমান চিৰিয়াছলি কথাটো মোৰ লগত পাতিব। নমস্কাৰ ছাৰ ৱেলকাম টু TDS দা দেৱ শ্ব' আৰু আজি আপোনাৰ নিচিনা ব্যক্তি এজন মোৰ সন্মুখত বহিছে মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ যে আপোনাৰ আগত এনেকৈ বহি ইণ্টাৰভিউ বুলি নকওঁ আজি অলপ কিছু কথা পাতিম যিহেতু আপুনি পলিটিকেল বেকগ্ৰাউণ্ডৰ হয় চ' পলিটিকেল কথাও পাতিম তাতকৈ বেছি আমি নন পলিটিকেল কথা পাতিম আপোনাৰ জীৱনৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম আপোনাৰ বেকগ্ৰাউণ্ড অলপ জানিব চেষ্টা কৰিম আপোনাৰ সৰুকাল কেনেকৈ পাৰ কৰিছে সেইখিনি অলপ আলোচনা কৰিম। প্ৰথমতে সুধিব বিচাৰোঁ জীৱন কেনেকুৱা চলি আছে? সুন্দৰ এটা গতত গৈ আছে হয় আৰু এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ল হয় তেওঁলোকক গঢ় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। অ'কে সেইকাৰণে মই ভাবোঁ যে এটা ভাল আত্মসন্তুষ্টি বুলিয়েই কৈছোঁ। প্ৰথমতে আপুনি ইমান ধুনীয়া আৰু ইমান ধুনীয়াকৈ ফিট হৈ থাকে মানুহজন মোৰ এটা সৌভাগ্য যে আপোনাক কেতিয়াবা মই জিমত লগ পাওঁ চ' আপোনাক দেখিলে সঁচাকৈ বহুত বেছি ইনস্পায়াৰ ফিল কৰোঁ কাৰণ ইমান ব্যস্ততা আপুনি বিধায়ক তাৰপিছত ইমানখিনি ব্যস্ততাৰ মাজত নিজৰ কাৰণে কেনেকৈ সময় উলিয়ায় ইমান ধুনীয়াকৈ টিপ টপকৈ থাকে মানে খুব কম বিধায়ক দেখা পোৱা যায় যে নিজক মানে খুব হেল্ডি ৰাখে হয়তো তেওঁলোকে সময় নাপাইছে। এনেকুৱা কথা নহয় নিজৰ শৰীৰ নিজৰ স্বাস্থ্য ভালকৈ ৰখাটো ইটছ এ লাইফৰ পাৰ্ট বুলি ভাবোঁ আমি অ'কে আৰু মই ভাবোঁ যে শৰীৰ যেতিয়া ঠিকে থাকিব মন তেতিয়া ভাল থাকিব কাম কৰিব এটা স্পৃহা হ'ব। মই নাজানো মই কিমান ধুনীয়া হৈ আছোঁ কিন্তু চেষ্টা কৰিছোঁ নিজৰ শৰীৰটো মিনিমাম কি ধৰণে আগবাঢ়ি যাব লাগে আৰু মানুহৰ ৰেগুলাৰ এক্সাৰচাইজেই হওক বা ৰেগুলাৰ মানুহ খোজকঢ়াই হওক বা অকণ দৌৰাই হওক মই ভাবোঁ ইটছ এ পাৰ্ট অফ দ্য লাইফ। অ'কে চ' আপুনি ইমান ব্যস্ততাৰ মাজত সময়খিনি কেনেকৈ উলিয়ায়? মই ভাবোঁ যে এইটো মোৰ জীৱনৰ এটা অংশ যেনেকৈ মই ৰাতিপুৱা উঠি পেলাই দৈনন্দিন কাম কৰোঁ মই ভাবোঁ যে এঘণ্টা জিম কৰাটো বা এঘণ্টা শৰীৰ চৰ্চা কৰাটো মোৰ কাৰণে এটা লাইফৰ দৈনন্দিন কাম পাৰ্ট বুলি ভাবে আপুনি জীৱনৰ সেইকাৰণে সদায় প্ৰায় ৰেগুলাৰ আপুনি শৰীৰ চৰ্চা কৰে। জিমত নগ'লে কেনেকৈ মেইনটেইন কৰে? প্ৰায় জিমত যোৱাই হয় প্ৰায় জিমত যায় জিমত যোৱাই হয় যদি বেলেগ কাম নাথাকে ছানডে বাদ দি প্ৰায় জিমতে যাওঁ আৰু যদি কিবা কাৰণত নাথাকোঁ বেলেগ ব্যস্তত থাকিব লগা হয় পলিটিকেল কামত থাকিব লগা হয় বা ঘৰুৱা কামত থাকিব লগা হয় কিন্তু মই জিমটো এটা মোৰ জীৱনৰ বা শৰীৰ চৰ্চাটো মোৰ জীৱনৰ এইটো মোৰ এটা নিজৰ দৈনন্দিন কাম বুলি ভাবোঁ। অ'কে চ' ছাৰ যিহেতু আপুনি পলিটিকেল বেকগ্ৰাউণ্ডৰ হয় আৰু বিধায়ক হয় কমলপুৰ বিধানসভা সমষ্টিৰ চ' আপুনি পলিটিকেলটো মানুহে সৰু থাকোঁতে চবেই এইম ইন লাইফ লিখে যে মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম পাইলট হ'ম এক্টৰ এক্ট্ৰেছ হ'ম খুব কম মানুহে চাগে লিখে যে মই ৰাজনীতি কৰিব যাম। আপুনি ৰাজনীতিত কেনেকৈ আহিলে ছাৰ? মোক সৰুৰ পৰাই এক ইচ্ছা আছিল সৰুৰ পৰাই এইম ইন লাইফত লিখিছিলে? লিখা নাছিল যদি মনত আছিল। অ'কে 6-7ৰ পৰাই মোৰ অকণমান ইচ্ছা আছিল যদিও পলিটিক্সত বিধায়ক দেৰিকৈ হৈছোঁ ইচ্ছা আছিল আমাৰ ঘৰখন পলিটিকেল বেকগ্ৰাউণ্ডৰ
এটা পৰিয়াল আছিলোঁ আৰু Okay. ক্লাছ 6-7 মানৰ পৰাই মই পলিটিক্সত দেখিছোঁ আমাৰ Okay. পৰিয়ালত হা। ঘাত প্ৰতিঘাত Okay. ভাল বেয়া কিছু মেমৰিজ মনত আছেনে এতিয়া শ্বেয়াৰ কৰিব পৰা বহুত মেমৰি আছে এইবিলাক কিছুমান মেমৰি সদায় থাকি যায় মানুহৰ জীৱনত বহুত মেমৰি আছে এনেকুৱা জীৱনত 85 চনত Okay. নিৰ্বাচনত তেতিয়া আমি কংগ্ৰেছ দলত আছিলোঁ অ'কে 85ত ডাঙৰ ঢৌ আছিল ভোগপুৰ তেতিয়া কংগ্ৰেছ বুলি ক'লে বা আজিৰ দিনত বিজেপি বুলি ক'লেও মানুহ এলাগি আছিল সেই সময়তো আমি কংগ্ৰেছ দলৰ হৈ বা ৰাজনীতিত আছিল মোৰ খুৰাৰ লগত আমি গৈছিলোঁ এই বহুত ঘাট প্ৰতিঘাত আমাৰ জীৱনত পাৰ হৈছে আমি দেখিছোঁ বহুত জীৱনত কষ্ট আজি এইখিনি অকণমান দেখিছোঁ কিন্তু এনেকুৱা দিন আমি বহুত অতিবাহিত হৈছে আপোনাৰ টাফ চিটুৱেশ্যন কেনেকৈ ফেচ কৰে আপুনি জীৱনত সকলোৰে জীৱনত টাফ চিটুৱেশ্যন আহে আপুনি কেনেকৈ অভাৰকাম কৰে সেইখিনি টাফ চিটুৱেশ্যনটো জীৱনত বহুতবাৰ আহিছে খুব ধৈৰ্য সহকাৰে খুব মাইণ্ডটো অ'কে আৰু এক্সাৰচাইজ কৰি পেলাই মোৰ নিজৰ মাইণ্ডটো ৰিলেক্স কৰোঁ তেতিয়া খুব মনটো বেয়া লাগে তেতিয়া এক্সাৰচাইজ কৰিবলৈ যাওঁ বা মাইণ্ডটো ডাইভাৰ্চন কৰোঁ মই ভাবোঁ যে মানুহৰ সকলো জীৱনতে মানুহৰ বেয়া দিন আহে আৰু বেয়া দিন অহাটো মানুহৰ কাৰণে বহুত দৰকাৰ বেয়া দিন দেখিলে মানুহে ভাল দিনত সেই বেয়া দিনৰ মেমৰি ৰিকল কৰি মানুহ চলিবলৈ বা মানুহ আগুৱাই যাব চেষ্টা কৰে জীৱনত আপুনি সেইখিনি বস্তুকো পজিটিভলি লয় ডেফিনেটলি অ'কে চ' আপোনাৰ আৰ্লি লাইফত কলেজীয়া জীৱন ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে ক'ত পঢ়িছিলে ছাৰ মইতো পঢ়িছিলোঁ কামৰূপ অ'কে পিছত প্ৰাগজ্যোতিষ কলেজৰ পৰা গ্ৰেজুৱেশ্যন লওঁ ছাইন্সত আছিলে 1989 অ'কে তাতে শেষ আৰু তাৰপিছত আৰু ব্যৱসায় কৰিলোঁ Okay. আৰু পলিটিক্সততো মই কৈছোঁ Okay, আগৰ পৰা সৰুৰ পৰাই ইচ্ছা আছিল। আছিল আৰু ভগৱানৰ কৃপাত মা কামাখ্যাৰ আশীৰ্বাদত আজি মেইন ষ্ট্ৰীম পলিটিক্সত কেতিয়া আহিলে যে এইটো মই প্ৰফেশ্যন বা জীৱনৰ এটা পাৰ্ট হিচাপে লওঁ একচুৱেলি কি পলিটিক্স কৰিলে সদায় নিজৰ প্ৰফেশ্যনটো ৰাখিব লাগে কাৰণ Okay. পলিটিক্সতো প্ৰফেশ্যন নাই নাই কাৰণ পলিটিক্সৰ পৰা চ'ৰ্চ অফ ইনকাম নাই অ'কে কোনোবাই এডভকেট হয় কোনোবাই প্ৰফেচাৰ হয় কোনোবাই বিজনেছমেন আমি ব্যৱসায় কৰিছিলোঁ অঁ ব্যৱসায়ো কৰি আছিলোঁ অ'কে আৰু ৰাজনীতিৰো এটা অংশ হিচাপে আমি কাম কৰি আছিলোঁ আপোনাৰ পৰিয়ালৰ চবতছে বেছি ইনস্পায়াৰ কৰা মানুহজন কোন জীৱনত মোৰ খুৰা আছিল অ'কে তেখেত ঢুকাই থাকিল বেণুধৰ কলিতা অ'কে তেখেতে কংগ্ৰেছ দলত আছিল সেই সময়ত খুৰাৰ পৰা ইনস্পায়াৰ হৈছিলোঁ অ'কে ইনফেক্ট তেওঁ কংগ্ৰেছ দলত আছিল ময়ো আছিলোঁ পিছত বিজেপিলৈ আহিলোঁ তেওঁ আমাক বহুত কথা শিকাইছিল জীৱনত ৰাজনীতিৰ কথা আজি আমাৰ পৰিয়ালটোক শিকাইছিল অ'কে আমাক গোটেইবিলাক মানুহক এটা অভিভাৱকৰ দৰে আছিল অ'কে তো আপুনি নিজেই কৈছে কংগ্ৰেছ দলত আছিলে চ' তাৰ পৰা কোনবোৰ কাৰণত আপুনি কংগ্ৰেছ দলটো এৰি আজি বিজেপিত আহিব লগা হ'ল বা কোনবোৰ আদৰ্শই আপোনাক বেছি প্ৰভাৱিত কৰিলে জীৱনত কংগ্ৰেছ দলটো এটা সময়ত ভাল আছিল অ'কে যেতিয়া পলিটিক্সত পিছত কংগ্ৰেছ দলটো বেয়া হৈ গ'ল বেছি এগ্ৰেছিভ হৈ গ'ল বেছি এৰোগেণ্ট হৈ গ'ল আজি সেই দলটোত মই নাই কাৰণে মই সেই দলৰ বদনাম খুব খোজা নাই Okay. বেছি ফেমিলি কেন্দ্ৰিক হৈ গ'ল দলটো দেখিছে আজি আৰু লাহে লাহে এটা ইনচিডেণ্ট আহিলে আমি দলটোৰ পৰা ওলাই আহিবলগীয়া হ'ল বিজেপিত যোগদান কৰিলোঁ আজি বিধায়ক হ'ল হয় সমষ্টিক লৈ কেনেকুৱা ভাবে আপুনি সমষ্টিত কৰিবলগীয়া বহুত কাম আছে অ'কে সমষ্টিত চেল্ফ জেনেৰেট হা। কৰিব ল'ৰা ছোৱালীক নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে নিবলৈ। বহুত কাম আছে অ'কে এই আঢ়ৈটা বছৰত মই ভাবোঁ যে এইখিনিয়ে সম্পূৰ্ণ নহয় এটা বহুত ভিছন আমাৰ আছে কৰি আছোঁ আৰু এইখিনিতে আমি হেপী নহয় আৰু বহুত কৰিবলগীয়া আছে এতিয়ালৈকে সমস্যা বহুত আছে এতিয়ালৈকে আপুনি ভাবি থকা ধৰি লওক মানুহে জীৱনত একেবাৰে চব বস্তু কৰিব নোৱাৰে তো বিধানসভা আপোনাৰ যিটো সমষ্টিক লৈ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা আপোনাৰ চাওক এটা হ'ল সমষ্টিটোৰ পৰিসীমাটো ঠিক কৰি ল'ব লাগিব ৰাস্তা ঘাটখিনি ভাল কৰি ল'ব লাগিব স্কুলবিলাক ভাল কৰি ল'ব লাগিব হস্পিটেলবিলাক ভাল কৰি ল'ব লাগিব নতুন প্ৰজন্মক আত্মনিৰ্ভৰ কৰি তোলাৰ এক চিন্তা কৰিব লাগিব বহুত কৰিবলৈ আছে আৰু অসম চৰকাৰে বহুত আঁচনি লৈছে দেখা যাওক ইটছ এ ভেৰি আৰ্লি ষ্টেজ য়েছ তো তাকে আৰু কৰি যাওক তাৰো বিচাৰোঁ আৰু মনৰ পৰা ভাল হওক আপোনাৰ সমষ্টিবাসী আপুনি ভাবেনে আপোনাক লৈ বহুত সুখী কেনেকৈ ভাবে আপুনি কেতিয়াবা ভাবেনে এনে ফ্ৰী টাইমত আৰু নৰ্মেলি চাওক কৰিবলগীয়া বহুত কাম আছে আৰু
ইমান কৰিবলগীয়া কাম আছে আজি এই 2.5 বছৰতে মই কেতিয়াও নাভাবোঁ যে সমষ্টিৰ মানুহ মোক লৈ সুখী বুলি 100%। বহুত কৰিবলগীয়া আছে আৰু যিহেতু আমাৰ সেইবিলাক অঞ্চল একেবাৰে BPL মেজৰিটি আছে, কাৰণ কৰিবলগীয়া বহুত কাম আছে। আঁচনিৰ ক্ষেত্ৰতে হওক, মানুহক সুবিধাৰ ক্ষেত্ৰতে হওক, বা প্ৰধানমন্ত্ৰী, মানুহৰ ঘৰ, মানুহৰ শিক্ষা, মানুহৰ আপুনি আত্মনিৰ্ভৰশীল বা কৃষিত বহুত কৰিবলগীয়া আছে। কাম আছে। আপুনি কোনবোৰ দিশত বেছিকৈ মানে গুৰুত্ব দিয়ে? হেল্থ হওক, এডুকেশ্যন হওক, আপোনাৰ আপুনি নিজে পাৰ্চনেলি কোনটো দিশত মানে বেছিকৈ দিব চাওক, খোজে? মই এটা কথা মই ভালকৈ জানো বা বুজি পাওঁ যে মানুহৰ লগত যিমান 1-to-1 কণ্টেক্ট থাকিম, সিমান কথা শিকিম, সিমান কথা জানিব চেষ্টা কৰিম। সেইকাৰণে ভাবোঁ যে কৰিবলগীয়া বহুত কামেই আছে জীৱনত, বিশেষকৈ সমষ্টিত। বহুত ল'ৰা ছোৱালীক আমি এতিয়াও নতুন প্ৰজন্মই পলিটিক্সক যিটো বাহিৰৰ চকুৰে চাই, সেইটো কনভাৰ্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। বহুত কৰিবলগীয়া আছে। তথাপিও আজিকালি ল'ৰা ছোৱালীক মই এইটোৱেই কৈছোঁ যে এতিয়া নতুন প্ৰজন্মই পঢ়া শুনা কৰিব লাগে, এটলিষ্ট মিনিমাম গ্ৰেজুৱেশ্যনটো ল'ব লাগে। তাৰপিছত যি কামেই নকৰোঁ, কাৰণ আজিকালি শিক্ষা অবিহনে একো নাই। আপোনাক ঘৰত কেনেকৈ লয়? MLA হিচাপে, বিধায়ক হিচাপে ঘৰত কেনেকৈ চায়? ঘৰত একদম ঘৰুৱাকৈ থাকে। মই বিধায়কৰ দৰে নাথাকোৱে ঘৰত মানে থাকে ন, নিজৰ ঘৰত যদি প্ৰধানমন্ত্ৰী এজন থাকে, তথাপিও ঘৰত তেওঁ প্ৰধানমন্ত্ৰী নহয় পৰিয়ালৰ আগত। ঘৰত নাথাকোৱে, সেইটো ফিলিংছেই নাই। মই কেতিয়াবা পাহৰিয়ে যাওঁ মই বিধায়ক নেকি, পৰিয়ালৰ লগত। আৰু সেইটো ঘৰত কৰিলে ঘৰৰ মানুহ কি হ'ব, ডিফাৰেঞ্চিয়েট নহ'ব পৰিয়ালটো আৰু বিধায়কজনৰ মাজত, তেতিয়া কেতিয়া গেপ আহি যাব। ঘৰত পঢ়ুৱাইছোঁ ল'ৰা ছোৱালীক, মোৰ কেতিয়াও মই ফিল কৰিব নিদিওঁ মই বিধায়ক বুলি। কামৰ ক্ষেত্ৰত বেলেগ কথা, আদাৰৱাইজ উই আৰ ফেমিলি পাৰ্চন। কেতিয়াবা খং কৰেনে ঘৰত? বহুত খং, সাংঘাতিক খং নে? উঠে খং, আকৌ ঠাণ্ডা হৈ যাওঁ। দেখিলে নালাগে আপোনাক দেখি এনেকুৱা নালাগে? বহুত খং উঠে, আকৌ পটকৈ ঠাণ্ডা হৈ যাওঁ। এই খঙতে ঠাণ্ডা হৈ যায়। ঘৰত চবতছে বেছি কোনে মানে ডিষ্টাৰ্ব কৰে, মানে ইৰিটেট কৰে? যে কোনো ইৰিটেট মোক নকৰে, ঘৰৰ মানে ফুল ছাপৰ্ট কৰে, ল'ৰা ছোৱালী, মোৰ সহধৰ্মিনী। এতিয়াতো আমি ইয়াতে কোৱাৰ্টাৰত থাকোঁ, মা দেউতাৰো ছাপৰ্ট আছিল, ভাইটিৰো ছাপৰ্ট আছিল, সকলোৰে ছাপৰ্ট পাইছোঁ। মই জনাত আপোনাৰ 2জন সন্তান, এজন ল'ৰা ৰাহুল আৰু এজনী আপোনাৰ সুকন্যা আছে চন্দ্ৰিমা। তেওঁলোকক লৈ কেনেকুৱা সপোন চাই? বহুত হেপী। এই মাহটো সিহঁত আছে কাৰণে বেলেগ কাম কৰিব মনেই নাযায়, পূৰা ঘৰত আছোঁ। সিহঁতে গম পায় যে এইকেইটা দিন মই কাম কৰিব ইচ্ছা কৰা নাই। এমাহৰ কাৰণে আহিছে, ল'ৰাটো লণ্ডন থাকে, সি গুচি যাব, সেইকাৰণে তাক যিমানখিনি পাৰোঁ সময় দিছোঁ। আৰু সিহঁতৰ লগত মই বন্ধুৰ দৰে থাকোঁ। কেতিয়াবা সুধিলে গম পাওঁ, আই এম লাইক এজ এ ফ্ৰেণ্ড। সেইটো জিমত কেতিয়াবা দেখা পাওঁ। খুব ধুনীয়া এটা দৃশ্য, এজন দেউতাক আৰু পুত্ৰৰ মাজত যিটো সম্পৰ্ক থাকিব লাগে, কেতিয়াবা সেইটো ৰিফ্লেক্ট কৰে আপোনালোকৰ। কেতিয়াবা মোৰ সৌভাগ্য যে কেতিয়াবা আপোনালোকক দেখা পাওঁ দুয়োজনক এটা জিমতে। খুব ভাল লাগে তোমাক জিমত পাওঁ, তোমাক দেখিও মনটো ইনস্পায়াৰ হয়। আপোনাক চাই আমাৰ নট অনলি মি, আমাৰ যিমান টিমত আজি মানুহ আছে বিহাইণ্ড দ্য কেমেৰা, এভৰিৱান হিউজ ফেন অফ ইউৰ। নাজানো ৰাজনীতিভাৱে নহয়, আপোনাক এজ এ বিধায়ক হিচাপে নহয়, এজ এ পাৰ্চন হিচাপে আপুনি এইটো এজত মানে আপুনি নিজক ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে, সেইটো এটা সাংঘাতিক। মানে যিমান ব্যস্ততাত থাকে, আমি নক'লেও গম পাওঁ যে বিধায়ক এজন, সমষ্টি থাকে তেওঁৰ, এছেম্বলি থাকে তেওঁৰ, জীৱনত বহুত কাম থাকে, তাৰ মাজতো আপুনি ইমান ধুনীয়াকৈ নিজক সেইখিনি সময় দি হয়তো বহুতক ইনস্পায়াৰ কৰে। সেইটো মই ভাবোঁ যে এইটো মোৰ এটা ভগৱানৰ আশীৰ্বাদ বুলিয়ে ভাবোঁ। মই সকলোকে কওঁ যে ৰেগুলাৰ এক্সাৰচাইজ কৰাটো বা ৰেগুলাৰ এঘণ্টা নিজক দিয়াটো প্ৰত্যেকজন প্ৰফেশ্যনত ল'ব লাগে। আপুনি আজি বাহিৰৰ যিবিলাক পলিটিচিয়ান আছে, আপুনি ইংলেণ্ডত যাওক, আপুনি ৰাছিয়াত যাওক, আপুনি আমেৰিকাত যাওক, তেওঁলোকো ফিজিকেলি ফিট। তেওঁলোকতো আৰু ব্যস্ত আমাতকৈ। তেওঁলোকে যদি পাৰে, আমি কিয় নোৱাৰোঁ? মই কোৱা নাই যে আমি একদম ছুপাৰ ফিট বডি লাগিব, মিনিমাম সকলোকে কৈছোঁ এভৰিডে 45 to 1 hour যদিও আমি কৰোঁ নিজৰ কাৰণে। জীৱনত যদি আমি এজন ডাঙৰ মানুহৰ মই এটা আৰ্টিকেল পঢ়িছিলোঁ, জীৱনত যদি 24 ঘণ্টাৰ ভিতৰত নিজৰ কাৰণে 1 ঘণ্টা জীৱন উলিয়াব নোৱাৰোঁ জীৱনটোত, সেইটো কেনেকুৱা জীৱন? চিন্তনীয় বিষয়। সেইটোৱে, সেইকাৰণে কৈছোঁ যে সকলো মানুহে নিজৰ শৰীৰ ভালকৈ ৰখাটো, অকল আমাৰ পলিটিক্সতে নহয়, ইন ষ্টুডেণ্ট লাইফত
ইন আপোনালোকৰ প্ৰফেশ্যন আপুনিতো Okay. ইমান ধুনীয়া ফিট হৈ আছে থেংক ইউ ছাৰ এইটোতো ছাৰ আপোনাক কেতিয়াবা লগ পালে মই এতিয়া মোৰ ল'ৰাক কৈছোঁ অলপ যে ইমান ফিট দেখিলে you, sir. ইনস্পায়াৰ লাগে থেংক ইউ ছাৰ সেইটো আপোনাক দেখিলে আৰু মটিভেট হ'ব নাই এইটোৱে এইটো এটা কলা হা ইজনে সিজনক এপ্ৰিচিয়েট কৰাটোৱে কলা হয়, চ' এইটো এনে হোৱা কথা নহয় দেখিলে ইনস্পায়াৰ হোৱাটো নিশ্চয় কিবা এটা থাকিব লাগে থাকিব লাগিব ছাৰ কেতিয়াবা ছাৰ আপোনাৰ লুকছটো ইমান ধুনীয়া হিৰ' লুকছ কেতিয়াবা অভিনয় কৰিব মন যায়নে বা ভাবিছিলে কোনে ল'ব কোনে নল'ব সেইটো কওক কোনে ল'ব এতিয়া ক'ত আৰু এতিয়া অভিনয় চলিব কেতিয়াবা মন যায়নে ছাৰ কৈ থাকো অভিনয় ঘৰত পলিটিক্সতো অভিনয় ন চব মানুহকতো সঁচা কাম কৰি দিব নোৱাৰো মিছা কথাটো বুলি ক'ব লাগে সেইটোও অভিনয় নহয় জানো কেতিয়াবা মিছা কথা কৈ কোনোবাই গাঁৱৰ মানুহে কিবা এটা ক'লে এইটো কৰি দিব বুলি ক'লো না সেইটোতো মই জানো এইটোতো মই নোৱাৰো কৰিব সেইটোও অভিনয় এইবিলাকে অভিনয় চলি থাকে কেতিয়াবা নিজে সেইবোৰ কথা ভাবি হাঁহেনে অকলে মইতো হাই নহয় বেয়াও লাগে মানুহে ইমান আশা কৰে দুখ লাগে তেতিয়া মানুহখিনি কাম কৰি দিব নোৱাৰো আৰু চব কাম কৰাটো সম্ভৱো নহয় চেষ্টা কৰোঁ চৰকাৰখন আছে কাৰণে ধৰক অলপ সুবিধা হৈছে চৰকাৰ থকাৰ কাৰণে অলপ সুবিধা হয় আৰু আমি বিচাৰোঁ যে মানুহক সহায় কৰাটো ছাৰ আপোনাৰ অলপ পিছুৱাই যাম নাজানো সুধিব পাৰিমনে নাই অলপ কলেজীয়া জীৱনৰ নষ্টালজিক জীৱনটোলৈ অলপ ঘূৰি যাওক আপুনি প্ৰেমিক কেনেকুৱা আছিল ছাৰ মই প্ৰেম কৰা নাছিলোঁ প্ৰেম কৰা নাই এই বৌৰ লগত বিয়া হৈছে সেইটোৱে আৰু তাত লাভ মেৰেজ হোৱা নাই এই ক্লাছ 10ত এবাৰ প্ৰেম হ'ব লাগে বুলি নাজানি হৈছিল তাৰপিছত হোৱা নাই কিবা ইনচিডেণ্ট মনত আছে নাই একোৱেই নাই একো নাইয়ে এবাৰ কিবা মানে লাভ প্ৰেম হ'ব লাগে বুলি জানিছিলোঁ সেইটো আৰু মা দেউতাক বহুত ভয় কৰিছিলোঁ সেইবিলাক নাছিলে বৌৰ লগত লগ হ'লোঁ প্ৰফেশ্যনত তেতিয়া মই বিজনেছ কৰি থাকোঁ সেইটোৱে আৰু তেনেকৈ যিটো সঁচা কলেজত এনেই ল'ৰা ছোৱালীৰ লগৰ ফ্ৰেণ্ড বহুত আছিল অ'কে তেতিয়া মই বহুত এইবিলাকত নাছিলোঁ আৰু এনেকুৱা এটা মিছা কথা নহয় ৰিয়েল কথা উৎপত্তি আছিলোঁ আমাৰ দিনত সেনেকুৱা নাছিল আমাৰ দিনত সৰু সৰু উৎপতবিলাক আছিল এতিয়াৰ নিচিনা যেনেকুৱা একদম গোটেই ক্ৰাইম উৎপাত নাছিল ক্ৰাইম নাছিলে এতিয়াতো আপুনি এটা লিমিটত কৰিছিলোঁ এতিয়াতো ক'ৰবাত হোটেলত চাহ খাব গৈছিলোঁ পইচা দিব নোৱাৰোঁ কিবা মিছা কথা কওঁ এনেকুৱা আৰু এইবিলাক আৰু সেইবিলাক উৎপাত মানে আগত যিটো আছিল ক'ৰবাত পইচা লাগিলে মিছা কথা কয় 10 পইচা লৈ আগতেতো 20 পইচা 50 পইচা আমি স্কুলত পঢ়ি থাকোঁতে 25 পইচা এটা আইচক্ৰীমৰ দাম 10 পইচা ছাৰ যিহেতু আপোনাৰ জীৱন সময় যিটো সময়ত আপুনি আছিলে সেইটো সময়ৰ ধেমালিবিলাক অলপ বেলেগ আছিলে বদমাচি বুলি যদি কওঁ তেতিয়া অলপ বেলেগ আছিলে আজিৰ দিনৰ বদমাচিটো কিন্তু গৈ ড্ৰাগছ পাইছে মানুহ এডিক্টেড হৈছে সেইটো আপুনি কেনেকৈ চায় বস্তুটো সমাজটো কৈছোঁ যে মানুহে যদি ৰেগুলাৰ নিজৰ স্বাস্থ্যৰ বা নিজৰ ফিজিকটোৰ প্ৰতি যদি অকণমান কেয়াৰ ল'বলৈ যায় তেতিয়া এই কামবিলাক নহ'বগৈ আপুনি খেলিব লাগিব পাৰিব নহ'লে আপুনি আজি কালচাৰেল জগতত থাকিব লাগিব মানে এক্সট্ৰা কেৰিকুলাম আপোনাক লাগিব আৰু এতিয়া ছাৰ্ভাইভেলটো বহুত টাফ হৈ গ'ল আগৰ দৰে নাই বহুত কম্পিটিশ্যন হৈ গ'ল সেইকাৰণে মই ভাবোঁ যে এক্সাৰচাইজ কৰি থাকিলে বেডমিণ্টন খেলিলে ফুটবল খেলিলে ক্ৰিকেট খেলিলে তেতিয়া মানুহে এই বেয়া কামবিলাকত নতুন প্ৰজন্মই নোসোমাব ভাবে আৰু হয়ো এতিয়া আমি আপোনালোকে এতিয়া এইটোত বেছি মাৰ্কেটিং কৰিব লাগিব কাৰণ আমাতকৈ আপোনালোক য়ং জেনেৰেশ্যন আপোনালোকে যি ধৰণে মাৰ্কেটিং কৰিব আমি কোৱা আৰু আপোনালোকে কোৱাৰ মাজত পাৰ্থক্য সেইকাৰণে মই ভাবোঁ যে আপোনালোকৰ য়ং জেনেৰেশ্যনটো এতিয়া মই দেখিছোঁ যে বহুতে নিজে ৰেগুলাৰ জিম কৰা নিজৰ প্ৰফেশ্যনটোক কনচেনট্ৰেশ্যন কৰাটো মই দেখিবলৈ পাইছোঁ আৰু হয়ো এতিয়া ড্ৰাগছৰ খুব আগ্ৰাসন হৈছে আমি আমাৰ এই ড্ৰাগছটো কেনেকৈ বন্ধ কৰিব পাৰিম নিজে ঠিক কৰিব লাগিব গভৰ্ণমেণ্টে বা পুলিচে বা এডমিনিষ্ট্ৰেশ্যনে কৰিব নোৱাৰিব মই ভাবোঁ আৰু মই কওঁ যে সকলোৱে নিজৰ শৰীৰৰ মন দিয়ক এই বেয়া কামৰ পৰা বেয়া কাম দেখিলে আপোনালোকে বাধা দিয়ক নিজক ভাল পাব শিকিলেই চাগে এইখিনি বস্তুৰ পৰা দূৰত আহিব নিজক ভাল পালে এইবিলাক কাম ডেফিনেটলি কিন্তু মই দেখিছোঁ যে আজিকালি নতুন জেনেৰেশ্যনে নিজক শৰীৰ যত্ন কৰি ৰখাটো বিচাৰিছোঁ মই এতিয়া আপোনাকে দেখিছোঁ আপুনি ইমান ধুনীয়াকৈ থাকে থেংক ইউ তো ছাৰ যিহেতু আমি স্পৰ্টছৰ কথা পাতিলোঁ তো এটা কথা যদি আপোনাক নুসুধোঁ মই জনাত আপুনি ক্ৰিকেট সাংঘাতিক ভাল পায়
তাতোকে বেছি ভাল পায় বিৰাট কোহলিক চাগে, যোন মই ৰং নহয়। মই চাইকেল চলাই ভাল পাওঁ, এতিয়া বাদ দিলোঁ কাৰণ গুৱাহাটীত এক্সিডেণ্ট হয়। অ'কে, বেডমিণ্টন খেলি খুব ভাল পাইছিলোঁ, ইনজুৰি হৈ কাৰণে বেডমিণ্টনটো এৰি দিলোঁ। খুব ইচ্ছা বেডমিণ্টন খেলা, এটা সময়ত ক্ৰিকেট বহুত খেলিছিলোঁ। মই স্পৰ্টছ ভাল পাওঁ, স্পৰ্টছ। আই লাভ স্পৰ্টছ, আৰু ভাল পাওঁ কাৰণে এতিয়ালৈকে ৰাখিছোঁ। অ'কে, নাজানো পিছত কি হয়, আজিলৈ চেষ্টা কৰিছোঁ। আৰু সকলোকে মই আহ্বান জনাইছোঁ যে মানুহে এক্সট্ৰা কেৰিকুলাম থকাটো বহুত অতিকৈ ইম্পৰ্টেণ্ট। লাইফত ফুড হেবিট বহুত ইম্পৰ্টেণ্ট হ'ব লাগে। ফুড হেবিট আপুনি কেনেকুৱা? 70% ফুড হেবিট ভাল হ'ব লাগিব। আপুনি কেনেকুৱা খাদ্যত? খাদ্যত মই বহুত বেয়া, কিন্তু মই মানে বেলেগৰ কাৰণে বেয়া, মোৰ কাৰণে মই ভাল। মই উইদাউট অইল খাওঁ, অ'কে, উইদাউট অইলত মই উইদাউট চুগাৰ কেতিয়াবা খাওঁ, কেতিয়াবা মন যায়নে চিট মিল কৰিব? মন যায়, কিন্তু মোক অকণমান ৰাখোঁ আৰু। সেইকাৰণে চাগে আপুনি ইমান ফিট হৈ আছে মানুহ। নাজানো মই, কিন্তু খোৱাটো ফুড হেবিটটো বহুত ইম্পৰ্টেণ্ট। ইভেন নিজৰ ৰেগুলাৰ লাইফত আপুনি বহুত এক্সাৰচাইজ কৰিলেও ফুড হেবিট 70% ফুড হেবিট ভাল থাকিব লাগিব। আপুনি জানে এইটো বিষয়ে। তো আপোনাৰ প্ৰিয় খাদ্য কি জীৱনৰ? মই চবচে বেছি খাই ভাল পায়? চিকেনটো বহুত ভাল পাওঁ। চিকেন এণ্ড কণী, এগ। আফটাৰ ৱৰ্কআউট এগটো খায়েই চাগে বহুত? এগটো মই খুব ভাল পাওঁ। অ'কে, চিকেনো ভাল পাওঁ। মই জনাত আপোনাৰ আৰু এটা প্ৰিয় খাদ্য আছে। মই সৰুকৈ এটা ৰিচাৰ্চ কৰিছিলোঁ আপোনাৰ ওপৰত, ফ্ৰেঞ্চ ফ্ৰাইজ। খাওঁ, সেইটোও খাওঁ, বাহিৰত গ'লে খাওঁ। ঘৰত নহয়, যেতিয়া ঘৰত যাওঁ ইহঁতৰ লগত গ'লে কেতিয়াবা লওঁ। খাওঁ যদিও অকণ হিচাপত খাওঁ, অ'কে, কিন্তু ভাল পাওঁ। আই লাভ। কেতিয়াবা খাব লাগে। লাগেই ন এইটো মানে মানুহৰ ফুড হেবিটতো এটা নিজৰ থাকে। মই চকলেট খাই ভাল পাওঁ, কিন্তু চকলেটটো নেখাওঁ, আৰু কেডবেৰিজ খাই ভাল পাওঁ। খাওঁ কেতিয়াবা, খালে এটা পূৰা খাই দিওঁ। কেতিয়াবা মন গুচি যায় যে চুগাৰটো লাগে ন? লাগে মানুহক লাগে। হেল্ডি থাকিবলৈ চব বস্তু লাগে, একদম এপ্ৰপ্ৰিয়েট বেলেঞ্চত লাগে, কাৰ্বছ লাগে, নহ'লে আপুনি মানুহজন কি হ'ব, খেংখেঙীয়া হৈ যাব, খংটো বেছি হ'ব তেতিয়া। ডেফিনেটলি নিট যেতিয়া ব্ৰেইনে যেতিয়া বিচাৰিব আপুনি নাপাব, সি ক'ৰবাত নহয় ক'ৰবাততো সি এফেক্ট কৰিব। ইণ্ডিয়া টিমৰ চবতছে বেছি ভাল পোৱা ক্ৰিকেটাৰ কোন আপোনাৰ? বিৰাট কোহলি। সাংঘাতিক ভাল পায়। মই আৰু এটা সৰুকৈ ৰিচাৰ্চ কৰিছিলোঁ আপোনাৰ ওপৰত। ৰিচেণ্টলি আপুনি এটা বিৰাট কোহলি পিন্ধা ঘড়ী আপুনি ইউকেৰ পৰা আই থিংক ইম্পৰ্ট কৰি আনিছে। সেইটো আনিছোঁ, সেইটো ৰাহুলে আনি দিছে। খুব ৰাহুল আছে পিছফালে, আনি দিছে। তাক ক'লোঁ, সি ইংলেণ্ডৰ পৰা লৈ আহিছে। এইটো মানে ইয়াত ডিটেইল থাকে, ইমান আমি ফ'ল' কৰিব পৰা হোৱা নাই। বহুত শিকিবলগীয়া আছে। ঘড়ীটো মানে এইটো ঘড়ীত মানে জীৱনত আপুনি দিনটো গোটেইখিনি কিমান ষ্ট্ৰেছ আপুনি বাৰ্ণ কৰিলে, কিমান সময় আপুনি শুলে, বহুত মই ডিছকভাৰী কৰিব আছে, শিকি আছোঁ। তো লাৰ্ণিং এতিয়াও গোটেই হোৱাগৈ নাই, কিন্তু আই লাভ। আপুনি গীটাৰো শিকি আছে আই থিংক। ৰিচাৰ্চ মই অলপ কৰিছোঁ মানে আপোনাৰ ইয়াতে অহাৰ আগত। ইয়াতে বহি আছোঁ, নাৰ্ভাছ হৈছোঁ, বাট অলপ কিবা এটা ৰিচাৰ্চ কৰি আহিছোঁ। কিমান দিন হয় নাজানো, একদম আৰ্লি আৰু। কাক ফ'ল' কৰে আপুনি মিউজিকেলি? কাক শুনে? নাই, ভাল লাগে। মই মিউজিক খুব ভাল পাওঁ। মিউজিক ভাল পায়? ইনষ্ট্ৰুমেণ্টেল খুব ভাল পাওঁ। অ'কে, মই গান চান শুনি থাকোঁ। কাৰ গান বেছি শুনে? মই ডিফাৰেণ্ট পাৰ্চন আছে মোৰ, কিন্তু মই যি গান শুনো, মই পেন ড্ৰাইভত লৈয়ে গান শুনো। আজি কাৰোবাক ক'লে ক'ৰবাই বেয়া পাওঁ, কিন্তু আই লাভ চং। আৰু মই পেন ড্ৰাইভত থকা গানে শুনো, এনেকুৱা নহয় যে ৰেডিঅ'ত কিবা ওলালে মই শুনিম। মই ইউটিউবত মই যিটো গান ভাল পাওঁ, সেই গানটো মই পেন ড্ৰাইভত লৈ লওঁ। সেইটো ছমাহলৈ শুনিম, এবছৰলৈ শুনিম। ইহঁতে কৈ থাকে যে এটা গান ইমান শুনে, শেষ নোহোৱালৈকে শুনি থাকোঁ। কাৰ গান বেছিকৈ শুনে স্পেচিয়েলি? মানে কাক ভাল লাগে? মানে চবৰে থাকে এইজন কিবা এটা ভাল লাগে। বহুতে আগতে মই গজল বহুত শুনিছিলোঁ, এতিয়াতো গজলটো এৰি দিলোঁ। বহুতৰ গান শুনো, মানে মাইল্ড চং খুব ভাল পাওঁ, ক্লাছিকেল চং খুব ভাল পাওঁ। অসমৰ জুবিন গাৰ্গক ভাল লাগে, পাপনক ভাল লাগে, আই লাভ। মই ভাল পাওঁ। কালচাৰেলি যে আৰ্ট হয়নে, এইটো এটা কলা। এই কলাটোক ৰেচপেক্ট ডেট কলা। ইভেন আপোনাক মই ক'লোঁ, আপুনি যে আজি ইণ্টাৰভিউ লৈছে, আপোনাৰো এটা আৰ্ট আছে। সেইকাৰণে মানুহৰ প্ৰফেশ্যনটোক আই ৰেচপেক্ট। ফেমিলিক লৈ কি ভাবে? ৰাহুলক লৈ স্পেচিয়েলি পলিটিক্সত আহিব নে বেলেগ ডিপাৰ্টমেণ্টত যাব? আহে মই নাজানো, বাট হি ইজ এ ভেৰি গুড বয়। মোৰ কাৰণে সি বহুত ভাল, বহুত চবাৰ হয় ৰাহুল, আৰু বহুত পজিটিভ হয়। কথা কম কয়, বাট হি শুড ন', বুজি পাই চব কথা। সেইটো মোৰ ই বন্ধুৰ দৰে। আপোনালোকৰ সম্পৰ্কটো কেনেকুৱা? মানে আমি ল'ৰা বাপেক আৰু পুতেকৰ সম্পৰ্ক, উই আৰ ফ্ৰেণ্ড। চব কথা পাতোঁ আমি।
চব কথাই পাতোঁ মই, কোনো কথা নলুকাওঁ। মোৰ ৰাহুল, মোৰ ছোৱালী, Okay. আমি ফ্ৰেণ্ড আমি। ভৱিষ্যত পৰিকল্পনা কি ৰাজনীতিত আপোনাৰ? এতিয়া MLA হৈ আছোঁ, হা। ভালকৈ সমষ্টিটো ভালকৈ কৰি ল'ব পাৰিলে ভাল লাগিব। উম। মানুহে আশা কৰিছে, উম। সেই আশাখিনি মানুহক হুম, মানে সহায় কৰাটো আমাৰ দায়িত্ব। টু হেল্প দ্য প'ৰ পিপল, সেইটো মোৰ ডাঙৰ উদ্দেশ্য, মানুহক সহায় কৰাটো। দিছ ইজ এ টাইম, এইটো সময়ত যদি মই সহায় নকৰোঁ, চৰকাৰ আমাৰ, হয়। মুখ্যমন্ত্ৰী আমাৰ, okay, এতিয়া যে ৰাইট টাইম, yes, এই সময়খিনিত মানুহক সহায় কৰাটো ইটছ মাই ডিউটি আৰু ইটছ মাই ৰেচপনচিবিলিটি। লাষ্ট 5 years to 10 yearsৰ ভিতৰত পলিটিক্সত কোনবোৰ বস্তু ইভলভ হৈছে, চেঞ্জ হৈছে, ভাল হওক বেয়াই হওক? এতিয়া পলিটিক্সটো আপুনি লুকাই ৰাখিব নোৱাৰে, অ'কে, পাৰফৰ্মেঞ্চ বেছড পলিটিক্স। অ'কে, আপুনি ভাল কাম কৰিছে আপুনি পাব, কাৰণ এতিয়া কাকো লুকাই, আজি নতুন প্ৰজন্মক আপুনি লুকাব পাৰিব জানো? নোৱাৰিব। মিছা কথা কৈ ৰাখিব পাৰিব? ইমান হাইটেকৰ যুগ, যুগ। ইমান ছ'চিয়েল এক্টিভৰ যুগত আপুনি পাৰিব নেকি মিছা কমিটমেণ্ট দি? উইদিন দ্য ছেকেণ্ড আপুনি আহি যাব সঁচাটো। আহি যাব। সেইকাৰণে মই ভাবোঁ যে আপুনি মানুহক যি কয়, হুম। সঁচা কথা কৈ মানুহৰ লগত থাকিব লাগে। মিছা এটা দিন আছিল পলিটিক্সত, মিছা কথা কৈছিল। Okay. এতিয়া ৰিয়েল কথা ক'ব লাগে, কাৰণ য়ং জেনেৰেশ্যনটোৱে হুম। সকলো জানে চব জানে। মই কি কৰি আছোঁ, মই ভাবি আছোঁ মই চবচে ভাল বুলি, আই এম দ্য বেষ্ট। নহয়, তেওঁলোকে আমাতকৈ বেছি এডভান্স। সেইকাৰণে মই ভাবোঁ যে মানুহক সঁচা কথা কয় মানুহক, নিউ জেনেৰেশ্যনটোৱে, কাৰণ আজিৰ দিনত পলিটিক্সত নতুন প্ৰজন্ম অহাটো আমি বিচাৰিছোঁ। Okay. বহুতে নাহে, হয়। পলিটিচিয়ান বুলি ক'লে মানুহে ঘিণ কৰে, হয়। সেইটো হ'ব নালাগে, সেইটো আমি Okay. চেঞ্জ কৰিব লাগিব। Okay. সেই বস্তুটো চেঞ্জ কৰিব লাগিব আৰু এটা সুস্থ ৰাজনীতি হওক গোটেই ভাৰতবৰ্ষত, ব্লেক এণ্ড হোৱাইট এখন পলিটিকেল পিকচাৰ এখন দিব লাগিব। যাতে ইউথেও যাতে বিচাৰে কণ্ট্ৰিবিউট কৰিব তেওঁলোকৰ লাগিব। পলিটিচিয়ান নহ'লে উম। দেশ কেনেকৈ চলিব? কেনেকৈ চলিব? অকল ময়ে সদায় হৈ থাকিম, হা। নিউ কামাৰ নাহিব। নাহিব। সেইকাৰণে নিউ কামাৰ অহাটো প্ৰয়োজন। তেতিয়া আমি দেখুৱাব লাগিব হা। যাতে পলিটিক্সৰ প্ৰতি মানুহৰ ইউ শ্বুড ৰেচপেক্ট থাকিব লাগিব। আপুনি নতুন প্ৰজন্মত আহিব লগা কোনোবাই যদি বিচাৰে যে মই ৰাজনীতি কৰিব, চবৰে ইচ্ছা থাকে, আজিকালি ইভলভ হৈছে বস্তুটো। য়াং খুব ধুনীয়া ধুনীয়া আমাৰ MP হত গৈছে, বিধায়ক আজিকালি য়াং আহি আছে। নতুন আহিব লগা জেনেৰেশ্যনক কি ক'ব, কোনবোৰ দিশত কাম কৰিব? এটা কথাই কওঁ, পঢ়া শুনাখিনি কৰি হা। পলিটিক্সত অহাটো অতিকৈ প্ৰয়োজন। কাৰণ আপুনি এডুকেশ্যন নাথাকিলে পলিটিক্সত আহি এতিয়া, কাৰণ আপুনি আপডেট থাকিব লাগিব, আপডেট থাকিব লাগিব। আপডেট নহ'লে আপুনি পলিটিক্স কৰিব নোৱাৰিব। সেইকাৰণে মই ভাবোঁ যে য়ং জেনেৰেশ্যন শুড কাম ইন পলিটিক্স। তো আমাৰ টীমৰ আৰু ৰাহুল বিহাইণ্ড দ্য কেমেৰা বহি আছে, মই ৰাহুলক ৰিকুৱেষ্ট কৰিম যদি এতিয়ালৈকে দেউতাৰ লগত নক'ব লগা কিছু কথা যদি ৰৈ গৈছে বা কিবা সুধিব লগা আছে ডিউৰিং দ্য ইণ্টাৰভিউ সুধিব পাৰে মতে। আলিন আছে এইফালে হয়তো ছাৰ এনেকৈ ইয়াৰ আগতে চাগে আপুনি ক'তো ইণ্টাৰভিউ দিব নাই সন্মুখত এনেকৈ অন কেমেৰা ৰাহুল? নাই, মই দিছ ইজ মাই ফাৰ্ষ্ট টাইম। চ' মই ভাল লাগিছে আজি ৰাহুলক লগত পাইছোঁ। মই ভাবিছোঁ যে একেলগে কিবা এটা কৰিলে সিও আই থিংক গুচি যাব, বেছিদিন নাই, 3 তাৰিখে যাব। 3 তাৰিখে যাব। ভাবিলোঁ কিবা এটা কৰোঁ। এতিয়ালৈকে তুমি নুসুধা কিবা মনত ৰৈ যোৱা কিবা কথা দেউতাৰ প্ৰতি? হয়তো বহুতে ক'ব নোৱাৰে ন, আমি মাক দেউতাকক ইমান ভাল পাওঁ, স্পেচিয়েলি দেউতাৰ তথাপিও বহুত ফ্ৰেণ্ডলি হয়, বহুত কম কথা কয়, যদি বহুত ৰেচপেক্ট কৰে, মই জানো। এতিয়া একদম অন কেমেৰা কিবা যদি সুধিব লগা আছে সুধিব পাৰা। এনেইতো মোৰ একো সুধিব নাই, বাট এটা কুৱেশ্যনেই আছে। মানে মই এতিয়া UKত থাকোঁ, মোৰ ডিচেম্বৰ গ্ৰেজুৱেশ্যন আছে। মই দেউতাক এইটোৱে সুধিব খুজিছোঁ, মোৰ গ্ৰেজুৱেশ্যনত দেউতা কিয় নাহে? এইটো অন কেমেৰা। যাম, যাব আজি ফাইনেল হ'ল, হৈ গ'ল, ডান। মানে আগতে এইটো টপিক ওলাইছে কিন্তু কেঞ্চেল হৈ গৈছে কিবা কাৰণত। মানে সেইটো কিয় হৈছে মোক সুধি। যাম, যিহেতু সি ইমান যে চিৰিয়াছলি, মানে ইম'চনেল, ইমান ইম'চনেল মই ভবাই নাছিলোঁ, বাট ডেফিনেটলি আইল গো কনভকেশ্যনত মই যাম। মই ভবা নাছিলোঁ যে ৰাহুলে ইমান চিৰিয়াছলি কথাটো মোৰ লগত পাতিব। তাক দেখি যেনেকুৱা লাগিছে যে সঁচা কয়, ডেফিনেটলি আইল গো। মই ভবা নাছিলোঁ, কিন্তু ডেফিনেটলি আইল গো। মোৰ ভাল লাগিল যে এইখিনি মোৰ ফ্ৰণ্টত এটা এনেকুৱা এটা মমেণ্ট মই কেপচাৰ কৰিব পাৰিম। একদম ভবা নাছিলোঁ ৰাহুলে এইটো কথা সুধিব। সি মানে বহুত ইম'চনেল হৈ আছে, তাইক চকুৱে বহু কথা কৈ গ'ল। একদম
উইচ কৰিলোঁ আৰু মই নাই ভাল লাগিব নিজৰ পেৰেণ্টছ যদি আহে নিজৰ কনভকেশ্যন ইজ এ ভেৰি বিগ ডে বিগ ডে ডেফিনেটলি আপুনি যাব আৰু বিদেশত ডিগ্ৰী ল'বলৈ গৈছেহি মই ভবাই নাছিলোঁ যে ৰাহুল ইমান ডিপ চিন্তা কৰিব ডেফিনেটলি আই উইল কাম থেংক ইউ ছাৰ আৰু কিবা সুধিব লগা আছে নাই আৰু একো নাই থেংক ইউ ৰাহুল আই এম ভেৰি ছেটিছফাইড হেপী ভেৰি হেপী ভেৰি ছেটিছফাইড থেংক ইউ আৰু তুমি ইয়াতে অন কেমেৰা খুব হি ইজ ভেৰি শ্বাই আহিব নোখোজে চ' থেংক ইউ আৰু তোমাৰ শুভেচ্ছা দিছোঁ আমাৰ গোটেই টীমটোৰ ফালৰ পৰা TDSৰ ফালৰ পৰা খুব ধুনীয়াকৈ কমপ্লিট হওক আকৌ উভতি আহা অসমৰ হৈ কাম কৰা মই কৈছোঁ এবছৰ সি থাকক অ'কে থাকি ডিগ্ৰীটো লৈ নিজৰ ডিগ্ৰীটো লৈ পেলাই তাত এক্সপেৰিয়েঞ্চ কৰক এক্সপেৰিমেণ্ট আফটাৰ ডেট ভাৰতবৰ্ষত দেশত কোনোবা এখন ঠাইত অ'কে তাৰ যি অভিজ্ঞতা ভাৰতবৰ্ষৰ কোনোবা এখন গাঁৱত সেইটো ইমপ্লিমেণ্ট কৰক ইমপ্লিমেণ্ট হওক কেতিয়াবা দেউতাক চাই দেউতাৰ কোনবোৰ কাম তোমাৰ বেছি ভাল লাগে ইনস্পায়াৰ হোৱা বেচিকলি ফিটনেছ আৰু দেউতাৰ ফালৰ পৰা যোনটো আমি ফেমিলি মৰম পাওঁ সেইটোৱে সেই দুটা বস্তু দেউতাৰ বহুত ভাল লাগে ইম'চনেল খুব ইম'চনেলি বহুত ছাপৰ্ট কৰে ফেমিলি স্পেচিয়েলি মোক কৰে কাৰণ মই দূৰত থাকোঁ ঘৰৰ পৰা ফোনত কথা হৈ থাকেনে হৈ থাকে এভৰিডে হৈ থাকে সদায় বেছি আৰু আমি আমাৰ ৰিলেশ্যনটো খুব বিশ্বাসত চলোঁ কোনো কাকো ডাউটৰ নাই কোনো ক্ষেত্ৰত মোৰ ৱাইফ মোৰ সহধৰ্মিনী মোৰ ছোৱালী আমি ফ্ৰেণ্ড আমি খুব আমাৰ মাজত ল'ৰা আৰু পিতা পুত্ৰৰ সেই সম্পৰ্কটো নাই তাক সুধিলেও আমি একদম ফ্ৰেণ্ডশ্বিপ মইহে তাইক বেছি লগত লৈ ফুৰি অলপ মানে মোক ৰেচপেক্টে কৰে মই ক'লোঁ নাই একেলগে যাব লাগে ফ্ৰেণ্ডলি হ'ব লাগে ফ্ৰেণ্ডলি হ'লে মানে প্ৰব্লেমছবিলাক কম আহে যেতিয়া শ্বেয়াৰ হৈ থাকে আজিৰ ডেটত ল'ৰা ছোৱালী খুব ডিপ্ৰেশ্যনত যোৱা দেখা পায় পেৰেণ্টছৰ লগত সেই ডিষ্টেঞ্চ এটা যিটো হৈ যায় যে জন্মৰ পৰাই হোষ্টেলত দিলোঁ ক'ৰবাত দিলোঁ বাট আমাৰ যিটো ডিষ্টেঞ্চ হৈ যায় ন মৰম যিটো সেইকাৰণে আই থিংক মই কেতিয়াবা ভাবোঁ যে ছেপাৰেশ্যন যে হৈ থাকে ফাদাৰ মাদাৰ আজিৰ ডেটত আপোনাক খুব বৃদ্ধাশ্ৰমত দেখা পোৱা যায় খুব দুখ লাগে কেতিয়াবা আৰু আমাৰ মাজত আমাৰ লুকোৱা ছিষ্টেম নাই মোৰ বেয়াখিনিও সি দেখিছে জীৱনত আৰু ভালখিনিও সি জীৱনত যি দেখা পাইছে আমি কোনোদিন লুকাই নাৰাখোঁ যি আছে পইচা থকাৰ দিনতো এনেকৈ অসুবিধাৰ দিনতো এনেকৈ ভাল দিনত আমাৰ লুকোৱা ছিষ্টেমে নাই আমাৰ ফেমিলিত হয়নে ৰাহুল কথাটো সঁচা কেতিয়াবা মই বদমাচি কৰোঁ এইটো তাতকৈ বদমাচি আমিও কৰিছোঁ এই বদমাচিটো বদমাচি নহয় সেইটো একো নাই সেইটো এনেই আৰু ফ্ৰেণ্ডছৰ লগত কেতিয়াবা ৰাতি ওলাই যাওঁ মই কৈছোঁ চব কৰক জাষ্ট ইনফৰ্মেশ্যনটো পাই থাকিলে হ'ল দেউতাক তাতে মিছ কৰে নে কেতিয়াবা মই চবকে প্ৰায় মিছ কৰোঁ মা দেউতা ভণ্টি কেতিয়াবা দেউতাক হাক কৰি পাইছা কৰিছোঁ ডেটছ আমেজিং তো তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ খুব ধুনীয়াকৈ কমপ্লিট কৰি আহা অসমৰ হৈ কাম কৰা ইণ্ডিয়াৰ হৈ কাম কৰা তাকে বিচাৰোঁ ভৱিষ্যত তোমাৰ পৰিকল্পনা কি দেউতাৰ নিচিনা ৰাজনীতিবিদ হ'ব মন আছেনে এতিয়া ইমান দূৰলৈ ভবা নাই মই এতিয়াতো মোৰ কেৰিয়াৰতে মই ধ্যান দি আছোঁ আগত যাই মই নিজৰ ফাৰ্ম খুলিম চ' সেইটোৱে মোৰ মেইন ফ'কাছ এতিয়া অ'কে ঠিক আছে তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু থেংক ইউ এইখিনি সময় দিয়াৰ কাৰণে হয়তো বহুত ৰিকুৱেষ্ট কৰিব লগা হৈছে ইজ ভেৰি শ্বাই ভবাই দিছিলোঁ ৰাহুলে এনেকুৱা ধৰণৰ কথা কওঁ মই ইমান ইম'চনেল মই মানে বিলিভ কৰিব পৰা নাই ইটছ মাই জীৱনত এটা মোৰ ডাঙৰ শিক্ষা যে ল'ৰাৰ মই যে তাত নেযাওঁ বুলি ভাবি সি ইম'চনেল হৈ আছিল ডেফিনেটলি আইল গো আইল কাম যাব ভাল লাগিব যাম সঁচাকৈ এটা খুব ইম'চনেল মমেণ্ট কেপচাৰ হ'ল যিটো মই আপুনি চাগে একদম ভবা নাছিলোঁ যে ৰাহুলে মোক এনেকুৱা প্ৰশ্ন সুধিব ইমান ইম'চনেল ৰাহুল আই কান বিলিভ একচুৱেলি হয় কিন্তু এনেকুৱা ধৰণৰ তাৰ যে মনত মই নোযোৱাটো এটা ইম'চনেল এটাচমেণ্ট থাকিব মই ডেফিনেটলি তাৰ এই অনুষ্ঠানটোত যাম কাৰণ বিদেশত আমাৰ ফেমিলিৰ পৰা হি যে অনলি ফাৰ্ষ্ট পাৰ্চন বাহিৰত গৈ নিজে স্কুল আৰ্কিটেক্ট মাষ্টাৰ ডিগ্ৰী নিজে কলেজ ঠিক কৰিছে নিজে ঠাই ঠিক কৰিছে সেইকাৰণে মই ভাবোঁ যে তাৰ এই কামটোত ফাইনেল ডিগ্ৰী কনভাকেশ্যনৰ সময়ত মই যাব লাগিব ছাপৰ্ট কৰিব লাগিব অলৱেজ ছাপৰ্ট কৰিছোঁ তো আজি ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক আৰু আজিৰ শ্ব'টো বহুত বেছি দীঘলীয়া নকৰোঁ হয়তো আপোনাৰ বহুত ব্যস্ততাৰ মাজত এইখিনি সময় মোক দিছে তাৰ কাৰণে ধন্যবাদেৰে মানে মই প্ৰকাশ কৰিব নোৱাৰোঁ ধন্যবাদ দিলে খুব কম হ'ব কাৰণ আপোনাৰ এটা ব্যস্ততা
পূৰ্ণ জীৱনৰ পৰা এইখিনি সময় মোক দিয়াৰ কাৰণে সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু বিচাৰোঁ যাতে যিখিনি সপোন আছে সমষ্টিক লৈ গোটেই অসমক লৈ গোটেই ভাৰতবৰ্ষক লৈ সেইখিনি সপোন আপোনাৰ দ্বাৰাই পূৰণ হওক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আকৌ এবাৰ বিধায়ক হওক আৰু ধুনীয়াকৈ আৰু হেল্ডি থাকক আমাৰ নিচিনা নতুন প্ৰজন্মক ইনস্পায়াৰ কৰক সেইটোৱে বিচাৰোঁ আৰু আজিৰ শ্ব'টো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ ছাৰ থেংক ইউ ভাল লাগিলে আজি গোটেই টীমটোক আপোনালোকৰ নতুন জেনেৰেশ্যন গোটেইকেইজনক আৰু সকলোৱে এটা লাৰ্ণিং ষ্টেজত আছে Yes, sir. আৰু ইমান ধুনীয়া টীমটো আজি ওলাই আহিছে গোটেইবিলাক মই সকলোৰে নাম নাজানো হয়। কিন্তু এণ্টায়াৰ টীমটোলৈ মোৰ বেষ্ট উইচেছ থাকিল থেংক ইউ ছাৰ থেংক ইউ তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু ইয়াৰ পিছত কোনজন অতিথি আপোনালোকে আমাৰ TDS দা দেৱৰ শ্ব'ত চাব বিচাৰে সেইটোও কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এটা ছাবস্ক্ৰাইব আমাক বহুত বেছি ইনস্পায়াৰ কৰে চ' আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব নেক্সট ভিডিঅ'ত নেক্সট পডকাষ্টত অতি সোনকালে লগ পাইছোঁ নতুন আৰু এটা খুব ধুনীয়া পডকাষ্ট লৈ